অঙ্গনবাড়ী কৰ্মীসকলৰ বাবে লোকসভাৰ মজিয়াত গৌৰৱ গগৈয়ে যি ভাষণ প্ৰদান কৰিছিল সেই ভাষণৰ পৰৱৰ্তী সময়ৰ কিছু কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ। অঙ্গনবাড়ী কৰ্মীসকলে কেনেদৰে কষ্ট কৰিছে, দেশৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা উল্লেখ কৰিছিল গৌৰৱ গগৈয়ে সদনৰ মজিয়াত। কৰ্মী সহায়িকা, অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ যি ত্যাগ, যি কষ্ট, সেই কথাখিনি গৌৰৱ গগৈয়ে সদনৰ মজিয়াত উল্লেখ কৰাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোত গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰা হৈছে। অসমৰ প্ৰেক্ষাপটত আহিছোঁ, দৰমহা বৃদ্ধিৰ বিষয়টোক প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল, কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। গৌৰৱ গগৈয়ে সদনৰ মজিয়াত যেতিয়া এই বিষয়খিনি উত্থাপন কৰিলে, কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰালে, লোকসভাৰ মজিয়াত দৃষ্টিগোচৰ কৰালে, গৌৰৱ গগৈৰ সেই বক্তব্যৰ পিছত ইতিমধ্যে দেশত এক প্ৰকাৰ এই বিষয়টোক লৈ আৰু সজাগতা বৃদ্ধি পাইছে। লোকসভাৰ মজিয়াত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে গৌৰৱ গগৈয়ে সেই বিষয়টো উত্থাপন কৰিলে। নিশ্চিতভাৱে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ বাবে সেইটো আছিল ভাল খবৰ। কিন্তু যিটো সময়ত ৰাজ্যই এই বিষয়খিনি কৰাৰ প্ৰয়োজন আছিল, সেই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া নাছিল। আমি আহিছোঁ অসমলৈ। অসমৰ প্ৰেক্ষাপটৰ বিষয়টো আমি উত্থাপন কৰিছোঁ এইবাবেই যে অসমৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে 1,21,000 অঙ্গনবাড়ী কৰ্মী সহায়িকাই নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিটো দিনত কেনেদৰে সংগ্ৰাম কৰিবলগীয়া হৈছিল, কেনেদৰে তেওঁলোকে আন্দোলন কৰাৰ পিছতো তেওঁলোকক গুৰুত্ব দিয়া হোৱা নাই এতিয়ালৈকে। প্ৰকৃতপক্ষে কিহৰ বাবে গুৰুত্ব দিয়া নাই সেই কথাখিনি ৰাজ্য চৰকাৰে স্পষ্ট কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে এইটো বুজাই দিয়ক যে ৩৫০০ টকা ৪,০০০ টকাত মানুহ চলিব পাৰে নে নোৱাৰে, সেই কথাখিনি এবাৰ বুজাই দিয়ক। আমি এইটো বুজিব বিচাৰিছোঁ, অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ তৰফৰ পৰা সকলোৱে এইটো জানিব বিচাৰিব, আমি এইটো জানিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ পৰা, এইটো জানিব বিচাৰিছোঁ অজন্তা নেওগ ডাঙৰীয়ানীৰ পৰা যে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ সেই দৰমহা বৃদ্ধিৰ বিষয়টো কেতিয়া ৰাজহুৱা কৰিব, আৰু ইমানখিনি বিষয়, ইমান এটা স্পৰ্শকাতৰ বিষয় কিয় আপোনালোকে আওকাণ কৰি থৈ দিছে? নিৰ্বাচনৰ আগত, 2024 নিৰ্বাচনৰ আগত কিবা এটা প্ৰতিশ্ৰুতি দি কৰিম বুলি কৈ 2026 বিধানসভা নিৰ্বাচনলৈকে ৰাখি থম বুলি যদি ভাবিছে, তেনেহ'লে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ ক্ষেত্ৰত সেয়া অন্যায় কৰা হ'ব। আৰু অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ সন্থায়ো এই ক্ষেত্ৰত এটা পদক্ষেপ ল'ব লাগে। আমি এইটোৱে বিচাৰিছোঁ যে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ যি সন্থা আছে, সেই সন্থাই এটা কথা খুব গুৰুত্ব সহকাৰে ল'ব লাগে, এটা কথা খুব ভালদৰে ল'ব লাগে যে বিভাগে বা বিভাগীয় মন্ত্ৰীয়ে তেওঁলোকৰ যেতিয়া সমস্যাক গুৰুত্ব নিদিয়ে, তেওঁলোকে সেই প্ৰতিবাদৰ ধাৰাটোক, তেওঁলোকে সেই দাবীখিনি কেনেদৰে উপস্থাপন কৰিবলৈ আগবাঢ়ি যাব, সেইখিনিও গুৰুত্ব প্ৰদান কৰিব লাগে। ইমান এটা দিন হোৱাৰ পাছতো তেওঁলোকে দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ যেতিয়া মাত নামাতিলে, তাৰপিছত এই বিষয়টোক লৈ প্ৰশ্ন কৰাৰ প্ৰয়োজন আহি পৰিছে, আকৌ কিবা এটা সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ যিখিনি কষ্ট, অঙ্গনবাড়ী কৰ্মীসকলৰ যিখিনি কষ্ট, প্ৰতিটো কষ্ট কিন্তু তেওঁলোকৰ প্ৰতিটো ত্যাগ কিন্তু মানিবলগীয়া, আৰু তেওঁলোকৰ সেই কষ্টখিনিৰ প্ৰাপ্য যে তেওঁলোকে পাব লাগে সেয়া সকলোৱে বুজি উঠিছে। কিন্তু ৰাজ্য চৰকাৰে নুবুজে, আৰু যাৰ বাবে দুৰ্ভাগ্যজনক বিষয়। আমি আজিৰ ভিডিঅ'ৰ জৰিয়তে এইটোৱে বিচাৰিম যে অতি সোনকালে কেবিনেটত সিদ্ধান্ত লওক। বহুকেইখন কেবিনেট গ'ল, 6-7খন কেবিনেট গ'ল এতিয়ালৈকে। প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত, কাৰ্যকৰী নকৰাৰ পৰৱৰ্তী সময়ত, প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত, পঠিওৱাৰ পিছত 6-7খন কেবিনেট গ'ল, কেবিনেট বৈঠক হৈ গ'ল, তাৰ পিছতো লোৱা নাই সিদ্ধান্ত। আশা কৰিছোঁ যে ডিচেম্বৰ মাহ শেষ হ'বলৈ, 2023 শেষ হ'বলৈ কেইটামান দিন আছে। এই 15টা দিনতো দুখনকৈ কেবিনেট অনুষ্ঠিত হ'ব। সেই দুখন কেবিনেটতে সিদ্ধান্ত লওক যে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ বিষয়টো আমি লৈছোঁ, আমুক তাৰিখৰ পৰা আমি সেই বিষয়টো কাৰ্যকৰী কৰিম। এই কথাটো আশ্বাস দিয়ক। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে সেইটো বিচাৰিছে, আৰু সেইটো ৰাজ্য চৰকাৰে কৰিব লাগিব, কিয়নো তেওঁলোকৰ সেয়া প্ৰাপ্য। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব।